Hello everyone, welcome back to my channel. Mon channel to আকৌ এবাৰ স্বাগতম জনাইছো। আজি আমি ভিডিওটোত কথা পাতিম চিকেন পক্স বা মাজুৱাৰ বিষয়ে। চিকেন পক্স দেখাত কেনেকুৱা হয়? চিকেন পক্স হলে আপুনি কেনেদৰে সিম্পটমস অনুভৱ কৰিব? আপুনি ঘৰত এটো কেনেকৈ প্ৰতিকাৰ কৰিব পাৰে? ডক্টৰ ওচৰলৈ আপুনি কেতিয়া যাব লাগে? চিকেন পক্স হলে বৰ বেছি এটা চিন্তা হৈ পৰে যে ইয়াৰ স্কাৰ্স বা দাগ ৰৈ যাব, কলা দাগ পৰিব, স্কাৰ্স হ'ব পাৰে। ইয়াৰ পৰা কেনেকৈ বাচিব পাৰি এটো বিষয়ে আজি কথা পাতিম। আপুনি যদি গৰ্ভৱতী মহিলা হয় আৰু আপোনাৰ চিকেন পক্স হৈছে তেতিয়াহলে আপুনি কি কৰিব লাগে? আৰু আপুনি যদি অলৰেডি কোনোবা এজন মানুহৰ অলৰেডি চিকেন পক্স হৈছে, তেওঁৰ লগত যদি আপুনি সম্পৰ্কত আহিছে, কন্টেক্টত আহিছে, তেতিয়াহলে আপুনি কেনেকৈ বাচিব পাৰে আৰু কি কৰিব লাগে এটো বিষয়ে কথা পাতিম। আৰু ভিডিওটোৰ শেষত মই কথা পাতিম ইয়াৰ ভ্যাকসিনেশনৰ বিষয়ে। তেন্তে পলম নকৰি ভিডিওটোলৈ আগবাঢ়ি যাওক। মোৰ নাম ডক্টৰ মানালী, এমডি ডাৰ্মাটলজিষ্ট, আপোনাৰ অসমবাসীৰ ডিজিটেল স্কিন ডক্টৰ। চিকেন পক্সটো আসলতে মাতা দেৱীৰ কৃপা বুলি ধৰা হয়, এটা ধাৰ্মিক ৰোগ বুলি ভাবা হয়। কিন্তু এটো হয় ভ্যাৰিসেলা জোষ্টাৰ ভাইৰাছ নামৰ ভাইৰাছ এটাৰ কাৰণে। চিকেন পক্স যিকোনো বয়সৰ মানুহৰে হ'ব পাৰে, সৰু কালতো হ'ব পাৰে, ডাঙৰতো হ'ব পাৰে। এটো কেইবাটাও ষ্টেজত হয়। প্ৰথম ষ্টেজটো ৰঙচুৱা ফুট দেখা পাব পাৰে আপুনি গাৰ যিকোনো ঠাইতে হ'ব পাৰে, মুখৰ ভিতৰতো হ'ব পাৰে, জেনাইটেল এৰিয়াটো হ'ব পাৰে। 2-3 দিন পিছত এটো ষ্টেজ 2 লে যায়, য'ত দেখা পাব আপুনি ৰঙা ফুট কেইটাত পানী জমা হৈছে, পানী জ্বলা ফুটা বুলি কয়। আৰু এটো ষ্টেজটো বহুত বেছি খজুৱাই, ইচিং হয় আৰু বহুত সংক্ৰমণৰ ৰিস্ক বাঢ়ি যায় এটো ষ্টেজত। লাহে লাহে কেইটামান পিছত স্ক্যাব ফৰ্ম হয় বা তাত দেখা পাব আপুনি লেতেৰা বস্তু জমা হোৱা নিচিনা আপুনি দেখা পাব। স্ক্যাব বা ক্ৰাষ্ট ফৰ্ম হয়, এটো এটা হিলিং ফেজ হয়। গোটেইকেইটা ষ্টেজ আপুনি একেলগেও দেখা পাব পাৰে। কিছুমান হয়তো স্কিনৰ সিম্পটমস নতুনকৈ আহিছে, কিছুমান শুকাই আছে, একেলগেও এটো দেখা পাব পাৰে। ইয়াৰ লগত থাকে আপুনি অনুভৱ কৰিব, জ্বৰ অনুভৱ কৰিব পাৰে, হেডেক হ'ব পাৰে, গোটেই বডি পেইন হ'ব পাৰে বা জেনাৰেল বডি এটা উইকনেছ ফিল হ'ব পাৰে। এনেকুৱা নহয় যে আপুনি ভাইৰাছটোৰ লগত আজি সম্পৰ্কত আহিলে আৰু লগে লগে আপোনাৰ সিম্পটমস হ'ল। সিম্পটমসটো দেখা দিব পাৰে আপোনাৰ হয়তো 14 দিন বা 3 সপ্তাহ পিছতো। তো চিকেন পক্সটো হলে আপুনি কি কৰিব লাগে আৰু আপুনি ঘৰত কেনেকৈ প্ৰতিকাৰ কৰিব পাৰে? বহুত বছৰ আগত এনেকুৱা যেতিয়া সায়েন্স ইমান ডেভেলপ হোৱা নাছিল, বহুত মানুহে বহুত কথা কৈছিলে, কৰিছিলে, পালন কৰিছিলে। কিন্তু হেতু এটা সেই কালৰ লিমিটেশন আছিল। এনেকুৱা নহয় যে আমি এতিয়াও হেতু সব বস্তু ফলো কৰিব লাগে। বাট ইয়েস, এনেকুৱা নহয় যে সব বস্তুৱে আগৰ ভুল আছিলে। কিছুমান বস্তু ভালো আছিলে আৰু কিছুমান আমি যেনেকৈ সময়ৰ লগত আগবাঢ়ি গৈছো, কিছুমান নতুন বস্তু আমি আয়ত্ত কৰিব লাগে। আমি এটা ভাল পুৰণা আৰু নতুনৰ মাজত এটা বেলেন্স ৰাখি চলিব লাগে, তেতিয়াহে আমি এই ভাইৰাছটোৰ পৰা আমি ফাইট কৰিব পাৰিম। আইসোলেশন হেতু বহুত আগৰ পৰাই চলি আছে আৰু এটো আমি এতিয়াও পালন কৰোঁ। আইসোলেশন মানে যেতিয়া এই ৰোগটো আপোনাৰ হৈছে, হোৱাৰ লগে লগে মানুহজনক সেপাৰেট কৰি দিব লাগে। বাচ্চাৰ হলে স্কুলত যোৱা বন্ধ কৰিব লাগে, স্কুলৰ পৰা ছুটি ল'ব লাগে, এটা ৰুমত বা হোম আইসোলেশন, যেনেকৈ কৰোনা কোভিড ভাইৰাছ হলে যেনেকৈ মানুহজনক আইসোলেট কৰি ৰাখে, তেনেকুৱাই আইসোলেট কৰি ৰাখিলে। আৰু ক্লিনলিনেছটো মেইনটেইন কৰিব লাগে, বিছনা চাদৰ কাপোৰ ডেইলি চেঞ্জ কৰিব লাগে। এইকেইটা আপুনি বহুত আগতেও এটো কৰা গৈছিল আৰু এতিয়াও এটো কৰিব লাগে। এনেকুৱা নহয় আইসোলেশন কৰা হয় কাৰণ এটো কিবা এটা অছুত বেমাৰ, তেনেকুৱা নহয়। এটো জাস্ট আপোনাৰ ভাইৰাছটো এটা স্প্ৰেড নহয় আৰু ইনফেকশনৰ চান্স কমাবলৈ এটো পালন কৰা হয় এতিয়াও। আগতে ভুল ধাৰণা এটা আছিল যে চিকেন পক্স হলে গা ধুব নালাগে, পানী লগালে গাত বেছিকৈ বাঢ়ি যায়। এটো কিন্তু একেবাৰে এটা ভুল কথা। গা ধুব লাগে, গা ধুলে আপোনাৰ ইনফেকশনৰ চান্সটো কমে, খজুতিটো কমে, আপোনাৰ স্কিনটো চাফা হৈ থাকিলে তেতিয়া আপোনাৰ বেলেগ বেক্টেৰিয়া ইনফেকশন হোৱা চান্স কমে। কিন্তু গা ধোৱাৰ লগে লগে আপুনি টাৱেলেৰে একদম ঘঁহিব নালাগে শুকাবলৈ, জাষ্ট পেট ইট ড্ৰাই। আৰু ঘৰত আপুনি কিছুমান সুদিং লোশন, কুলিং লোশন যেনে কেলেমাইন, তেনেকুৱা আপুনি ফাৰ্মাচিষ্টৰ পৰা গৈ আপুনি লগাব পাৰে। যদি আপোনাৰ জ্বৰ হৈছে তেতিয়াহ'লে আপুনি পেৰাচিটামল খাব পাৰে। টেক প্লেণ্টি অফ ফ্লুইডছ, আপুনি পানী, জুচ এইবিলাক খাব লাগে। বহুতে আগতে কৈছিলে যে মাছ, মাংস, কণী বহুত বস্তু খোৱাত ৰেষ্ট্ৰিকশ্যনছ দি দিয়ে, একদম ব্লেণ্ড খাবলৈ দিয়ে। এইটো সেনেকুৱা বস্তু খালে, মছলা খালে বা বেছিকৈ মানে হেভি ডায়েট কৰিলে দাগ থাকি যাব, তেনেকুৱা কথা নহয়। সেইটো কৈছিলে কাৰণ
বেছিকৈ হেভি মিলছ খালে অলপমান পেটটো অলপ কমজোৰ হৈ থাকিব পাৰে আপোনাৰ যিহেতু ইমিউনিটিটো সেইটো যাব ছাপ্ৰেছ হৈ আছে তেতিয়াহ'লে আপোনাৰ হজম কৰিবলৈ অলপ কষ্ট হ'ব পাৰে কিন্তু এনেকুৱা নহয় যে আপোনাৰ মাছ মাংস খালে আপোনাৰ এইটো ৰোগটো বাঢ়িব সেইটো এটা ভুল ধাৰণা আপুনি নখ কাটি ৰাখিব লাগে নখ আপুনি যিমান পাৰে সৰু কৰি ৰাখক আপুনি যদি ভুলতো কেতিয়াবা স্ক্ৰেচ কৰে বা সেইটো খজুৱাইছে পিকিং কৰিছে তেতিয়াহ'লে আপোনাৰ দাগ হৈ যাব পাৰে সেইকাৰণে সেইটো আপোনাৰ নখটো সদায় আপুনি সৰু কৰি ৰাখিব এনেকুৱাই নাভাবিব যে ঘৰত থাকিলে বা ৰেষ্ট কৰিলেই সাফিচিয়েণ্ট হয় আজিকালি এণ্টিভাইৰালছ এই চাইক্লোভিৰ নামৰ বহুত মেডিচিনছ এভেইলেবল হৈছে সেইকাৰণে আপুনি ডক্টৰৰ ওচৰলৈ যাব লাগে ডক্টৰৰ ওচৰত আপুনি কেতিয়া যাব লাগে যদিও এই বেমাৰটো সেলফ লিমিটিং মানে নিজে নিজে ঠিক হৈ যায় কিছুমান ক্ষেত্ৰত লাইক নিউ বৰ্ণ বেবি বা বাচ্চা 1 বছৰলৈকে ৰিস্ক হয় যদি এডাল্টছৰ হৈছে মানে ডাঙৰ বয়সৰ মানুহৰ এডাল্টহুডত হৈছে তেতিয়াহ'লে বহুত চিভিয়াৰ কমপ্লিকেশ্যনছো দেখা দিয়ে আৰু স্কাৰ বা মানে দাগ থাকি যোৱা চান্সেছ বহুত বেছি হয় কিছুমান ডিছেমিনেটেড ভেৰিচেলা বুলি কম বহুত বেছি চিভিয়াৰ ফৰ্মত কেতিয়াবা চিষ্টেম ইনভলভ হ'ব পাৰে যদি আপুনি গৰ্ভৱতী মহিলা হয় তেতিয়াহ'লে এনেকুৱা কণ্ডিশ্যনত আপুনি ডক্টৰৰ ওচৰত সম্পৰ্ক কৰিব লাগে যদি আপুনি এনেকুৱা মানুহৰ লগত আহিছে কণ্টেক্টত যাৰ অলৰেডি চিকেন পক্স হৈ আছে তেতিয়াও আপুনি ডক্টৰৰ লগত সম্পৰ্ক কৰক যদি আপোনাৰ ইমিউনিটিটো কম আপোনাৰ বেলেগ কিছুমান বেমাৰ আছে বা আপুনি ষ্টেৰইড জাতীয় কিছুমান মেডিচিন লৈ আছে তেতিয়াহ'লেও আপুনি চিকেন পক্স হ'লে আপুনি লগে লগে ডক্টৰৰ লগত সম্পৰ্ক কৰিব লাগে ডক্টৰে যেতিয়া আপোনাৰ এণ্টিভাইৰালছটো ছাজেষ্ট কৰিব এণ্টিভাইৰেলটো আগতে এটা ভুল ধাৰণা আকৌ এইটোও আছিলে যে মেডিচিন খাব নালাগে আই হ'লে মেডিচিন খালে বেছি বেয়া ইনফেক্ট যদি আপুনি সঠিক টাইমত যদি এণ্টিভাইৰেল মেডিচিন আপুনি ষ্টাৰ্ট কৰে তেতিয়াহ'লে আপোনাৰ ডিজিজৰ চিভিয়াৰিটিটো কমি যায় আপোনাৰ বহুত বেছি চিভিয়াৰ নহয় আৰু আপোনাৰ দাগ হোৱা চান্সেছো কমি যায় প্ৰেগনেণ্ট মাদাৰ হ'লে কি কৰিব লাগে প্ৰেগনেঞ্চিত এটা চান্স থাকে যে এইটো আপোনাৰ বাচ্চাটো হয়তো একদম হেল্ডি বৰ্ণ নহ'ব পাৰে সেইকাৰণে এইটো টাইমত মেডিচিন লোৱা বহুত দৰকাৰ সেইকাৰণে আপুনি ডক্টৰৰ লগত সম্পৰ্ক কৰি আপুনি এণ্টিভাইৰেলছ ল'ব পাৰে এনেকুৱা নহয় যে আপুনি প্ৰেগনেঞ্চি টাইমত এইটো মেডিচিনটো বা ল'ব নোৱাৰা তেনেকুৱা কথা নহয় এইটো ছেফলি ডুৰিং প্ৰেগনেঞ্চি আপুনি এণ্টিভাইৰেলছ ল'ব পাৰে ইয়াৰ কোনো ছাইড এফেক্ট নাই ভেকচিনেশ্যনৰ কথা ক'ব গ'লে ভেকচিনেশ্যন আজিকালি এভেইলেবল হৈছে আগৰ দিনত নাছিলে সেইটো আজিকালি বাচ্চাক দিয়া যায় যদি আপুনি এডাল্টহুডত আপুনি যদি মিছ কৰিছে আপুনি যদি সৰুকালত হয়তো তেতিয়া ভেকচিন এভেইলেবল নাছিলে আপোনাৰ টাইমত আপুনি ভেকচিনেশ্যন সৰুতে লোৱা নাই দেৰি হোৱা নাই আপুনি যদি ভাবে আপুনি ল'ব পাৰে ভেকচিন ল'লে আপোনাৰ প্ৰিভেণ্ট হৈ থাকিব পাৰে স্পেচিয়েলি হেল্থ ৱৰ্কাৰ্ছ বা বহুত মানুহ যিবোৰ এনেকুৱা এটা ছিজনত ঘৰত যদি সৰু বাচ্চা আছে সৰু বাচ্চাৰ বা স্কুলৰ পঢ়া ল'ৰা ছোৱালীৰ চিকেন পক্স হয় খুব কমনলি আপোনাৰ যদি পেৰেণ্টছ হয় আপুনি সেইটো ল'ব পাৰে ভেকচিনেশ্যন এতিয়াও একো দিগদাৰ নাই চিকেন পক্স হ'লে স্কাৰিঙৰ চান্সেছ বহুত বেছি কমন বুলি ভাবে এণ্ড য়েছ ইটছ ট্ৰু যদিহে আপুনি নখেৰে সেইটো জেগা পিক কৰিছে খজুৱাইছে তেতিয়াহ'লে আপোনাৰ দাগ থাকি যাব আপোনাৰ যদি ইনফেকশ্যন হৈছে সেইটো জেগাত বেছি চিভিয়াৰ গ্ৰেডত তেতিয়াহ'লে আপোনাৰ দাগ থাকি যাব পাৰে ঘৰত আপুনি যিকোনো বস্তু আপুনি নলগাব সেইটো কেতিয়াবা আপোনাৰ বাৰ্নিং বা আপোনাৰ PIH বুলি কওঁ পষ্ট ইনফ্লেমেটৰী হাইপাৰ পিগমেণ্টেশ্যন মানে শুকোৱাৰ পিছতো কলা দাগ থাকি যাব পাৰে ইয়াৰ চিকিৎসা আছে ইয়াৰ চিকিৎসাটো ক'ব গ'লে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো মই নেক্সট ভিডিঅ'টোত পাৰ্ট 2 কেনেকৈ স্কাৰ্ছ দাগ হ'লে কি প্ৰচিডিউৰ্ছ কৰিব পাৰি আৰু আপুনি কেতিয়া ডক্টৰৰ ওচৰলৈ যাব লাগে কেনেকৈ আমি এইটো নিৰাময় কৰিব পাৰোঁ ইয়াৰ বিষয়ে কথা পাতিম